So, আজি আমাৰ ভিডিঅ'ত আমি ডিসকাস কৰিম 2023 যেটো এসএলআৰসি থাৰ্ড গ্ৰেড পৰীক্ষা হৈছিলে থাৰ্ড গ্ৰেড পৰীক্ষাত অহা কোৱেশ্চনৰ ম্যাথছ পাৰ্টটো আমি সলিউশন কৰিম সলিউশনৰ ডিসকাস কৰিম তো ফাৰ্স্ট যেটো আমাৰ কোৱেশ্চন আছিলে ফাৰ্স্ট কোৱেশ্চনটো আছিলে the product of three numbers are in a ratio 3:4:5 is found to be 480 তিনটা নাম্বার নিয়তৰ product means multiplication 480 আহিছে বুলি কৈছে কোৱেশ্চনটো কিমান আহিছে কৈছে 480 সো নাম্বাৰ কিটা কি ৰেশিও আছে 3:4:5 সো যদি কেতিয়াবা এনেকুৱা নাম্বাৰ যদি ৰেশিও থাকে সদায় আমি নাম্বাৰ কিটা কি ধৰি ল'ব লাগে x ধৰি ল'ব লাগে that means 3x এটা 4x আৰু এটা 5x সো নাম্বাৰ কিটা সদায় কি আহিব x আহিব সো হিয়তৰ product is equal 480 বুলি কৈছে that means multiplication 3x into 4x into 5x is equal 480 So, এতিয়া ইহঁতৰ যেতিয়া আমি মাল্টিপ্লিকেশন কৰিম তেতিয়া আমি ফাৰ্স্ট নাম্বাৰস খিনি মাল্টিপ্লাই কৰিম 3 into 4 into 5 3 into 4 আহি যায় আমাৰ 12 12 into 5 that means আমাৰ আহি যাব এটো 60 তাৰমানে 60 আৰু এটো x x x তিনটা x আছে তো x cube 60x cube equal 480 So, এতিয়া আমি ইয়াৰ পৰা x ৰ ভ্যালু উলিয়াব লাগে কিয় x ৰ ভ্যালু উলিয়াব লাগে because question টো কৈছে the largest number among the three গুটেই কিটা ডাঙৰ কোনটো আমি জানো যে ডাঙৰটো 5x but exactly তাৰ ভ্যালুটো কিমান জানিবলৈ হলে ডেফিনেটলি আমি x ৰ ভ্যালুটো জানিব লাগিব x ৰ ভ্যালুটো জানিলে পুট কৰিলে এক্সাক্ট ভ্যালুটো আহিব সো ঠিক আছে আমি এটা নেক্সট প্ৰসিড কৰো x ৰ ভ্যালু উলিয়াও 60x cube equal 480 so x cube equal 480 divided by 60 0 0 কাটা যাব আৰু 6 এ 48 ক 6 এ 48 ক 8 টাইমছ কাটা যাব 8 টাইমছ তাৰমানে আমাৰ আহিব x cube equal 8 so এতিয়া সো লেফট সাইড আছে x cube রাইট সাইড আছে 8 so যেতিয়া আমাৰ ভেৰিয়েবল যেটো ভেৰিয়েবল হয় যেটো অসমীয়াত চলক বুলি কয় ভেৰিয়েবল যদি আমাৰ বেছত থাকে তাৰমানে তলত আছে পাৱাৰত নাই ক'ত আছে বেছত আছে যদি বেছত থাকে তেতিয়ালে a পালেও আমাৰ কি লাগিব এটা পাৱাৰত নাম্বাৰ বনাব লাগিব যেটো পাৱাৰটো 3 লগত সেম হৈ থাকিব লাগিব যাতে আমি এই পাৱাৰ গিটা ক্যান্সেল কৰি দিলে বেসটো ইকুৱেল হৈ যায় তাৰমানে x cube ইকুৱেল আমি এফালে কি লিখিম 2 cube so ইয়াতে 3 3 পাৱাৰ মিলি গল যদি পাৱাৰ ক্যান্সেল হৈ যায় তো x ইকুৱেল আমাৰ আহি যাব 2 তো x ইকুৱেল যেতিয়া 2 আহি গল x ইকুৱেল 2 হোৱাৰ পিছত নেক্সট আমাৰ নাম্বাৰ যেটা আমি ইজিলি উলিয়াব পাৰো তো 3x তাৰমানে 3 into 2 আমাৰ আহি যাব 6 তাৰপিছত 4x কিমান আহিব 4 into 2 আমাৰ আহিব 8 তারপর ফাইনালি আহিব 5x মানে কিমান 5 into 2 তারপর 5 into 2 মানে 10 সো আটাইতকৈ ডাঙৰ নাম্বাৰ কোনটো 10 সো অপশন সি ইজ দা কারেক্ট আনসার Next our question is ki a number was increased by 30% and thereafter decreased by 30% and net change in the number in percentage so eta bostu jeta 30% increase কৰা বুলি কয় তো increase হোৱাৰ পিছত কি কিমান হ'ব হেতু উলাবলে সদায় মনত ৰাখিবা আমি 130% এ মাল্টিপ্লাই কৰো that means suppose এটা নাম্বাৰ আছে কিমান আছে নাম্বাৰটো আমাক কোৱা নাই ধৰা হল let the number is x let the number is x so a x tour কিমান ইনক্রিজ হৈছে বুলি কৈছে 30% ইনক্রিজ হৈছে 30% ইনক্রিজ হৈছে মানে ইনক্রিমেন্ট এমাউন্ট টু 30% বাট আনসারটো কি আহিব আনসারটো 30% ইনক্রিজ হৈ আহিব সো হেতু উলাবলে ডাইৰেক্ট যদি আমি x ৰ লগত 130 ৰে যদি মাল্টিপ্লাই কৰিলো 130% ৰে সো তেতিয়ালে ফাইনালি ইনক্রিমেন্ট হোৱাৰ পিছত কিমান ভ্যালু আহে হেতু ওলাই যায় তাৰমানে আফটাৰ 30% ইনক্রিমেন্ট আমাৰ ভ্যালু কিমান হ'ব x into 130% x into 130% মানে x into 130 by 100 0 0 কাটা গলে আমাৰ লব 13 by 10x ঠিক আছে সো এতিয়া আহিলে এটো 13 by 10x again তাৰপিছত কৈছে thereafter তাৰ পাছত মানে ইমানটো ইনক্রিমেন্ট হোৱাৰ পাছত thereafter decrease by 30% আকো এই যেটো আনসাৰ আহিলে ইয়াৰ পৰা আকো 30% ডিক্ৰিজ হ'ল এবাৰ কমিলে কমুতে আমি কিহে মাল্টিপ্লাই কৰিব লাগিব 70% তাৰমানে 113 by 10 ক 10x ক আমি কিহে মাল্টিপ্লাই কৰি দিব লাগিব 70% সো by 70% সো ইয়াত 130 কৰ পৰা পাইছিল আমি 130 পাইছিল because 100 সদায় 100 ৰ লগত প্লাস বা মাইনাস কৰিব লাগে 100 প্লাস ইনক্রিজ কৰিছিলে এখানে 30 এটা প্লাস কৰি 130 ওলাইছিল এবাৰ কি হৈছে 30 ডিক্রিজ কৰিছে তো 100 তাৰপৰা 30 এটা মাইনাস কৰি দিলে আমি পাম 70 তাৰমানে 100 ৰ পৰা 30 মাইনাস কৰি 70% দিছো So ramne 13 by 10x or logot 70% into korlu to etu korle hoy 13 by 10x into 70 by 100
0 0 কটা গল 91x by 100 so finally আমি পালো এটো initially আসলে এটো তাৰপৰা 30% increase হোৱাৰ পিছত আহি গল এটো 30% increase plus আকৌ এটোৰ পৰা 30% decrease হোৱাৰ পিছত আহি গল এটো 30% decrease হোৱাৰ পিছত আহি গল এটো finally এটো পালো so এটা net increase or decrease percentage কেনেকৈ ওলাই net increase or decrease ওলাব কাৰণে আমি কি কৰিম আমাৰ যেটো finally আমি কি পালো 91x by 100 final minus initial কিমান আছে x final minus initial divided by initial this is the formula equal to final minus initial divided by initial into 100 এই ফর্মুলাটো মনত ৰাখিবা এই ফর্মুলাটো এপ্লাই কৰিলে net increase or decrease percentage ওলাব final minus initial divided by initial into 100 so এটো আমি যদি মাইনাস কৰো উপৰটো মাইনাস কৰিলে আহিব 100 91x minus 100x divided by x into 100 আৰু উপৰটো যদি আমি কৰো 91 minus মানে minus 9x by 100 by x into 100 so finally আমাৰ a x কাটা যাব a 100 কাটা যাব finally minus 9% তামানে minus 9% means negative 9 তামানে আমাৰ decrease negative যদি ওলাইছে তো তাৰ আনসাৰটো decrease হৈ যায় next our question to ahile in the equation x square minus 2x plus 1 equals to find the value of x cube minus 1 by x cube so a equation to dia ase ta tar pora yar value ulabo lage to yar value ulabor karone ami x or value janibo lagibo to tar mane x or value to yar pora uliabo lagibo x or value kenike uliam so x square minus 2x plus 1 equal 0 so yar jodi ami formula jodi apply kor this is a square hoine a square minus 2 etu jodi moi a boli hobo 2a আৰু যদি b কি হ'ব 2ab সো ইয়াতে 1 আছে তো এটো 1 স্কয়ার 2ab তো এটো ইকুয়াল 0 আহিব সো এটো হৈ যাব x - 1 হোল স্কয়ার ইকুয়াল 0 সো x - 1 হোল স্কয়ার ইকুয়াল যদি 0 আহে তাৰ মানে x - 1 ইকুয়াল 0 সো ইয়াৰ পৰা আমি পাম x ইকুয়াল 1 তো x ৰ ভ্যালু আমাৰ কিমান ওলালে 1 ওলালে সো যদি x ৰ ভ্যালু 1 ওলালে তেতিয়ালে ইজিলি আমি ইয়াপা ওলাই দিব পাৰো যে x কিউব minus 1 by x কিউব তামানে 1 কিউব minus 1 by 1 কিউব তামানে 1 minus 1 by 1 তামানে 1 minus 1 তামানে আনসারটো ওলাব আমাৰ 0 সো ইয়াতে x ৰ ভ্যালু পুট কৰি পেলে আমি ধুনিয়াকে ওলালো সো 1 কিউব হৈছে 1 আৰু 1 by 1 মানে 1 1 minus 1 মানে আমাৰ ওলালে 0 question number 44 কি খুদিছে question number 44 যে how many cubes of volume 1 cm cube each can be cut out from a single cube of 1 meter cube suppose eta 1 meter cube eta dangor cube eta ase thik ase enugwa 1 meter cube cube mane ki just tar sob side 1 meter cube yar pra yale kiman ase 1 meter yar pra yale kiman ase 1 meter yar pra yale height to kiman ase 1 meter etia ইয়াৰ পৰা সৰু 1 cm cube কিমান কাটি উলিয়াব পাৰো ইয়াত 1 cm কোড উলাব এই ৰখটা সৰুকে এটা যদি মই ইয়াৰ পৰা কিউব এটা কাটি উলিয়াও যেনিবা ইয়াৰ জুকটো 1 cm একন যদি 1 cm একনো যদি 1 cm আৰু একনো যদি 1 cm তো এটো 1 cm এনেকে ঢেৰ কিউব আছে না 1 cm ইয়াতো আছে 1 cm কিউব এনেকে ঢেৰ কিউব পাম আমি এনেকে 1 cm কিউব তো তেনেকে কিমান কিউব কাটি উলাব পাৰি তো হেতু কেনেকে উলিয়াই গুটে ডাঙৰ কিউবটোৰ ভলিউম divided by সৰু এটা কিউবৰ ভলিউমৰে ডিভাইড কৰি দিলে হ'ল এটা ডাঙৰ কিউবটোৰ ভলিউম কিমান সো ডাঙৰ কিউবটো কিমান আমাৰ 1 আমাৰ কিমান আছে ডাঙৰ কিউবটোৰ ভলিউম আমি একে ইউনিটত উলাই লম সো ইয়াতে ইউনিট আছে কিউবৰ কাৰণে ইউনিট আছে মিটাৰ কিন্তু সৰু কিউবৰ কাৰণে ইউনিট আছে সেন্টিমিটাৰ তো এই মিটাৰক আমি সেন্টিমিটাৰলৈ লৈ যাম সো ডাঙৰ কিউবৰ ভলিউম কিমান 1 মিটাৰ মানে আমি জানো যে 100 cm তো 1 মিটাৰ কিউবৰ ভ্যালু কিমান এটা মিটাৰ কিউবত 100 সেন্টিমিটাৰ সময় আছে 1 মিটাৰ কিউব মানে 3টা মিটাৰ কিউব ইয়াত সময় আছে তো 3টা মিটাৰ কিউবত 3টা 100 সেন্টিমিটাৰ সময় থাকিব হয় না নহয় 3টা 100 সেন্টিমিটাৰ মানে কেটা জিরো এটা জিরো দুটা জিরো তিনটা জিরো চাৰিটা জিরো পাঁচটা জিরো ছটা জিরো তো এটা জিরো দি ওপৰ টু দি পাৱাৰ 6 তো তাৰ মানে টোটাল 10 টু দি পাৱাৰ 6 সেন্টিমিটাৰ বুলি আমি ক'ব পাৰো তো এটা 10 টু দি পাৱাৰ 6 সেন্টিমিটাৰ বুলি আমি ক'ব পাৰো এতিয়া তো গুটে ভলিউমটো সময় গুটে ডাঙৰ বক্সটো ভলিউম 10 টু দি পাৱাৰ 6 সেন্টিমিটাৰ কিউব আৰু এটা সৰু বক্সৰ ভলিউম যেটো আমাৰ 1 সেন্টিমিটাৰ কিউব বুলি কৈছে তাৰ ভলিউম কিমান 1 সেন্টিমিটাৰ কিউব
sorry etu centimeter cube ha ডাঙৰ বক্সটোৰ ভলিউম 10 to the power 6 centimeter cube সৰু বক্সটোৰ ভলিউম 1 centimeter cube so total কিমান বক্স থাকিব total সৰু সৰু বক্স কিমান সোমাই থাকিব ইয়াত ডাঙৰ বক্সটোৰ ভলিউম divided by সৰু বক্সটোৰ ভলিউম তো ফাইনালি আনসাৰ লব 10 to the power 6 তো তাৰমানে অপচন নম্বৰ বি ইজ কাৰেক্ট তো আৰু এটা কোৱেশ্চন দিছে কি দিছে 10 feet long ladder leaning against a wall এখন ওয়ালৰ এগেইনষ্টত হি লাগি আছে তো এটা আমি অকমান পিকচাৰটো ড্ৰ কৰিছো এটা আমি অকমান পিকচাৰটো ড্ৰ কৰি চাই লওঁ যেনিবা এটো এটা ওয়াল আছে এই ওয়ালত এটা লাডাৰটো লাগি আছে leaning against the wall touches the wall at a height of 8 feet 8 feet হি লাডাৰটো এনেকে টাচ কৰি আছে this is your ladder a b a suppose c আৰু এটো মই নাম দিছো d b this is your ladder ই কিমানত হাইটত টাচ কৰি আছে 8 feet এই ডিসটেন্স টু 8 feet ইয়াত 8 feet হি আহি ইয়াতে লাগি আছে লাডাৰটো ঠিক আছে so এতিয়া by what distance should the ladder be moved toward the wall move toward the wall means wall or direction কিমান ডিসটেন্স মুভ কৰিব এনেকে হি আহি থাকিব এডালৰ ওপৰে এনেকে হি আহি থাকিব বাট কিমান ডিসটেন্স আহিব so that the top touches the wall at 9.6 তাৰমানে suppose a distance to 9.6 ha ইয়াৰ পৰা ইয়ালৈকে 9.6 so এই লাডাৰটো যেতিয়া তল বটমটো মই এনেকে টানি এফালে আনি থাকিম কি আহি suppose এডখৰ পালে হে এডখৰ পাওঁতে হি এই হাইটটো ওপৰলৈ উঠি গৈ থাকিব না ই ওপৰলৈ উঠি suppose ইয়াত লাগি গলগে so তোমাক এটা খুদিছে যে এই ডিসটেন্সটো কিমান suppose this is e নাম দি লৈছো suppose এই পইণ্টটো মই e নাম দি লৈছো এই e পইণ্টৰ ec ডিসটেন্সটো কিমান বিচাৰিছে যে ইয়াৰ পৰা ইয়ালে কিমান মুভমেন্ট হি কৰিলে so that হি আপাৰত গৈ 9.6 সেন্টিমিটাৰ টাচ কৰি আছেগে তো তাৰ কাৰণে আমি কি কৰিব লাগিব প্ৰথম abc ট্ৰায়াঙ্গেলটোত পাইথাগোৰাছ থিওৰাম লগাব লাগিব abc ট্ৰায়াঙ্গেলত পাইথাগোৰাছ থিওৰাম ফ্ৰম ট্ৰায়াঙ্গেল abc পাইথাগোৰাছ থিওৰাম কেনেকে হাইপোটেনিয়াছ স্কয়াৰ মানে কোনডাল 9 এটো 90 ডিগ্ৰী 90 ডিগ্ৰী মুখে যেডাল সাইড আছে তাৰ মানে এডালৰ কথা কৈছে এডাল কিমান হাইপোটেনিয়াছ স্কয়াৰ ইকুৱেল বাকি দুটা সাইডৰ স্কয়াৰ তাৰ মানে ab স্কয়াৰ প্লাস bc স্কয়াৰ ঠিক আছে তো এটা ab ac ভ্যালু কিমান আমি ac ভ্যালু দিছে নেকি ac ভ্যালু দি দিছে 10 cm 10 feet long ladder তাৰ মানে লাডাৰ ডাল ac তো this is 10 square তো এটা ab ভ্যালু কিমান ab ভ্যালু 8 feet বুলি দি দিছে this is 8 square আৰু bc ভ্যালু আমি নাজানো আমি সোয়া ec উলিয়াবলৈ দিছে আমি কি কৰিম bc উলিয়াই লম ইয়া পায়ালে উলিয়াই লম bc উলিয়াই be উলিয়াই লম এটো bc এটো be হয়নে ইয়া পায়ালে be এই গুটেডাল bc তাৰ মানে গুটেডাল bc পৰা যদি be মাইনাস কৰি দিও তেতিয়ালে থাকি যোৱা জায়গা কোন ওলাই যাব তাৰ মানে ec ওলাই যাব সেইকাৰণে ফাৰ্স্ট আমাৰ টাৰ্গেট হল আমি bc উলিয়াই আছো এই ইকুৱেশনটোৰ পৰা আমি bc উলিয়াম এটো লাব 100 এটো লাব 64 plus bc square so eto 100 minus 64 equal bc square to tamane eto hobo 36 equal bc square eto 6 square equal bc square to 6 equal amar hobo bc 6 bc ahi gol similarly moi jodi etu triangle to jodi pythagoras jodi logai diu dbe triangle dbe তাতো যদি মই পাইথাগোৰাছ লগাই দিও তেতিয়ালে কি হ'ব de স্কয়াৰ এবাৰ কি স্কয়াৰ de স্কয়াৰ ইকুৱেল db স্কয়াৰ প্লাস be স্কয়াৰ হয়নে সো এটা d জায়গাত আমাৰ আহিব 10 কিয় 10 কাৰণ সোয়া d ডাল লাডাৰ ডালে নহয় জানো লাডাৰ ডালে তো আগতে ac হৈ আছিল লাডাৰ ডাল এবাৰ পিছে এফালে টানি লৈ হাত এবাৰ d হৈ গল লাডাৰ ডালে d সো এখানে 10 হল db কিমান db 9.6 বুলি কোৱেশ্চনটোত কৈ দিছে 9.6 ফুট আপওয়ার্ড গুছি গল হি তো আমাক লাগে b স্কয়ার সো 10 স্কয়ার মানে আমাৰ আহি যাব 100 9.6 মানে আহি যাব কিমান 92.1 কৰি চাবা ইট উইল বি 92.1 প্লাস be স্কয়ার সো এফালে আইলা 100 minus 92.1 equal be স্কয়ার so এটা 900 minus 92.1 means this is 7.84 this is equal be square আৰু 7.84 to কাৰ স্কয়াৰ হয় এটো কৰি চালে হলে 2.8 কোনবাই যদি নাজানা কমেন্ট কৰিবা তেতিয়া মই কেনেকে স্কয়াৰ ৰুট উলিয়া মই দেখাই দিম এটা ভিডিও এটা so be square so it will be 2.8 equal be
সো b এর ভ্যালু পাই গলো সো ফাইনালি এই দেখত মই দেখাইছিল যে EC কেনেকে উলিয়াম EC উলিওৱা আইডিয়াটো কি যে BC পৰা আমি মাইনাস কৰি দিম কাক BE ক মাইনাস কৰি দিম what is BC BC is 6 what is BE BE is 2.8 মাইনাস কৰিলে কিমান আহিব মাইনাস কৰিলে হ'ব 3.2 3.2 মানে অপচন নম্বৰ A 3.2